নিশ্চয়কৈ ডবকা ৰাজচক্ৰৰ অন্তৰ্গত ৭খনকৈ গাঁও কৃত্ৰিম বানৰ কবলত পৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ডবকা ৰাজচক্ৰৰ অন্তৰ্গত পশ্চিম জাৰণী গাঁৱত আৰু পোনপ্ৰথমে মই সামগ্ৰিক দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ। এইদৰে গাঁওখনৰ হাজাৰ হাজাৰ বিঘা আচলতে কৃষিভূমি পানীৰ তলত ডুব যোৱা পৰিলক্ষিত হৈছে আৰু বিগত এমাহ ধৰি এই দৃশ্য আমি দেখিবলৈ পাইছোঁ আৰু আমি কেইবাবাৰ ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু আমি উল্লেখ কৰিছোঁ। এইদৰে দেখিবলৈ পোৱা গৈছে এই যে ঘৰসমূহ আপুনি দেখিছে এইদৰে আচলতে পানীৰ তলত ডুব গৈছে, সমান্তৰালকৈ হাজাৰ হাজাৰ বিঘা আচলতে কৃষিভূমি পানীৰ তলত ডুব গৈছে আৰু আমি উল্লেখ কৰিছোঁ যে ডবকা ৰাজচক্ৰৰ যি পশ্চিম জাৰণী, পূব জাৰণী, কছাৰীপাৰা, মিকিৰপাৰা, চন্দানপুৰ আৰু মুবাৰক বস্তি এনেদৰে আচলতে ৭খনকৈ গাঁও এইদৰে গাঁৱৰ আচলতে হাজাৰ হাজাৰ বিঘা আচলতে কৃষিভূমি এইদৰে বিগত এমাহ ধৰি এইদৰে পানীৰ তলত ডুব যোৱা আচলতে স্থানীয় লোকসকল আচলতে যিসকল কৃষক ৰাইজ আছে তেওঁলোকৰ মাজত এক হাহাকাৰ অৱস্থা সৃষ্টি হৈছে, কিয়নো এইসকল লোক আচলতে কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু তেওঁলোকক এইদৰে আচলতে বিগত এমাহ ধৰি তেওঁলোকৰ এই অৱস্থা হোৱাত পানীত হাঁহ নচৰা অৱস্থা হৈছে। স্থানীয় এগৰাকী সচেতন যুৱক আছে, এই যে পানী হৈছে কেনেকৈ হৈছে আৰু কি ক'ব এই সন্দৰ্ভত? চাওক, এই যি পানী হৈছে এই পানীখিনি যদি চোৱা যায় তে বিগত সময়ছোৱাত আগে পিছেও এনেধৰণৰ পানী হৈছিলে, কিন্তু আজিৰ যি কৃত্ৰিম বানপানীৰ যি প্ৰবলতা সেয়া কিন্তু পূৰ্বতে হোৱা নাছিলে। আৰু সকলোতকৈ ডাঙৰ কথা, পূৰ্বৰ হোজাই জিলা আয়ুক্ত যিসকল আছিল প্ৰতিগৰাকী প্ৰায় ৫জনকৈ আয়ুক্তই এই বিষয়টো তেওঁলোক অৱগত আছিলে, চাৰ্কুল অফিচাৰো অৱগত আছিলে। বিভিন্ন সময়ত তেওঁলোকে নটিচ জাৰিও কৰিছিলে, কিন্তু প্ৰক্ৰিয়াতে ফুটুকা এফেন তেওঁলোকে কেৱল মাত্ৰ অৰ্ডাৰহে দিছিলে, কোনো কাম হোৱা নাছিলে। এই যি ৫খন গাঁও উল্লেখ কৰিছে সাংবাদিক মহোদয়ে, আপোনালোকক আমি অৱগত কৰিব বিচাৰোঁ যে এই ৫খন গাঁৱৰেই কৃষক ৰাইজে জীয়াতু ভুগি আছে বৃহৎ দিনৰ পৰা। প্ৰায় ১০,০০০ হেক্টৰ মাটি কৃষিভূমি আচলতে কৃত্ৰিম বানত প্লাৱিত হৈছে আৰু এই মুহূৰ্তত যদি ক'বলৈ যাওঁ জিলা কৃষি বিভাগকো অৱগত কৰিছোঁ, জিলা অন্যান্য বিভাগকো অৱগত কৰিছিলোঁ, আমি কোনো ফল পোৱা নাই। গতিকে এই মুহূৰ্তত দেখা গৈছে যে অবিৰতভাৱে প্ৰতিদিন টাইমে যি বাতৰি সম্প্ৰচাৰ কৰিছিলে তাক আমি ধন্যবাদ জ্ঞাপন কৰি এই মুহূৰ্তত আমি কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ আৰু দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত নমাটি গাঁও পঞ্চায়তৰ পশ্চিম জাৰণী গাঁৱৰ ফালৰ পৰা যে এই কৃষক ৰাইজসকল আমাৰ এই পিতা আইতা, গতিকে আমি বিচাৰোঁ যে এই পানীখিনি কিদৰে আচলতে কৃষি বিভাগে গুৰুত্ব প্ৰদান কৰি আৰু কৃষিমন্ত্ৰীগৰাকীয়ে দৃষ্টি নিক্ষেপ কৰি এই সমগ্ৰ বিষয়টো আচলতে তদন্ত কৰি কিধৰণে আচলতে এই কৃত্ৰিম বান আচলতে সম্পূৰ্ণভাৱে সমাধান কৰিব পাৰি তাৰ প্ৰতি গুৰুত্ব দিব লাগে। সেয়া আমি কৃষিমন্ত্ৰী ডাঙৰীয়াক আমি হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত নমাটি গাঁও পঞ্চায়তৰ সমগ্ৰ ৰাইজৰ হৈ আমি দাবী জনাইছোঁ। এগৰাকী স্থানীয় সচেতন যুৱক আছে, কি ক'ব? এমাহ ধৰি আপোনালোকৰ অঞ্চলত প্ৰায় ৭খনকৈ গাঁও এইদৰে পানীৰ তলত কৃত্ৰিম বানে আচলতে জুৰুলা কৰি পেলোৱা পৰিলক্ষিত হৈছে, কি ক'ব? হয়, এইটো এইবাৰ প্ৰথম বুলি আমি নকওঁ, এইটো একচুৱেলি দুৰ্যোগ নহয়। আপাৰ অসমত দুৰ্যোগৰ বান হৈছে, কিন্তু আমাৰ ইয়াতে অৱহেলাৰ বান হৈছে। প্ৰতি বছৰে এই অঞ্চলটোক অৱহেলা বুলি ক'ব পাৰি, বিভাগীয় কৰ্তৃপক্ষই অৱহেলা কৰি আছে। আপোনাৰ দক্ষিণ নবিল, সদৰগাঁও, পূব জাৰণী, কৰৈগুৰি, উটমাৰী, ৰৌৱাৰপাৰ, পশ্চিম জাৰণীকে ধৰি মুবাৰক বস্তি এই অঞ্চলবোৰ কৃত্ৰিম বানে প্ৰতি বছৰতে মানে এনেকৈ সমস্যা দেখা দিয়ে। ইয়াৰ মুখ্য কাৰণটো হ'ল কি, আমাৰ যোনটো পানী আহি পেলাই মুবাৰক বস্তি হৈ যিটো পানী পাছ হৈ যায়, অতিক্ৰম কৰে, সেই জেগাখিনি মানে সৰু হৈ গ'ল, বন্ধ হৈ গ'ল। যিটো বিল আছে, বিলৰ যি পানীখিনি যাবলগীয়া আছিল তাতে মেটেকাও বহুত ভৰ্তি হৈ আছে। মেটেকা চাফা কৰিছে যদিও ভালকৈ কৰা নাই, আৰু মেটেকাখিনি যোৱাৰ যিটো ৰাস্তা, যিটো কালভাৰ্ট বনাইছে, সেই কালভাৰ্টটো একচুৱেলি হাইৱে মেইন সমস্যাটো হ'ল। হাইৱেত সেই পানী যোৱাৰ ব্যৱস্থা কৰি দিলে হয়তো এইটো স্থায়ী সমাধান হ'ব। প্ৰতি বছৰে সমাধানৰ ষ্টেপ লয়, আমি দৰখাস্ত দিওঁতে আমি ভাগৰ লাগি গৈছোঁ, কিন্তু স্থায়ী সমাধান নহয়। আমি স্থায়ী সমাধান বিচাৰোঁ, কিয়নো এইটো পিছপৰা অঞ্চল হয়, দুখীয়া মানুহ, কৃষক মানুহ। কৃষকৰ ক্ষতি হ'লে মানে বহুত বেয়া লাগে। আমাৰো কঠীয়া বহুত দিনৰ পৰা ৩-৪বাৰ কঠীয়া ৰুবলগীয়া হয়। বাবুল তালুকদাৰ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাইজৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে।